বিটিসি নিৰ্বাচনটো বিজেপিয়ে অকলে খেলিব ঘোষণা কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াই। এইটো আমাৰ কাৰণে ভাল। আৰু বিজেপিয়ে আজি যদি বিটিসি অঞ্চলৰ একো প্ৰভাৱ নাই, এইটো কথাটো নকলেই হয়। প্ৰভাৱ থকাৰ কাৰণে আজি বিজেপিয়ে বিটিসি নিৰ্বাচনত ভাগ ল'ব ইণ্ডিপেণ্ডেণ্টলি বুলি কৈছে। প্ৰভাৱ আছে, সেইকাৰণে বিজেপিৰ প্ৰেছিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়াই সেই কথাটো ঘোষণা কৰিছে। যদি প্ৰভাৱ নাথাকিলে হয়, এইটো ঘোষণা নকৰিলে হয়। UPPL জিৰ', UPPL জিৰ', মুঠতে BPF 1 নম্বৰ, ছেকেণ্ডতে বিজেপিৰ প্ৰভাৱটো আছে বিটিসি অঞ্চলত। কথা এইটো চবেই জানে। UPPL বিজেপিৰ এলায়েন্স নাথাকিলে কিবা কঠিন হ'ব নেকি? UPPL নাই, এলায়েন্সটো নাথাকিব। এতিয়া যিটো ঘোষণা কৰি আছে, ইহঁতে কিন্তু বিজেপিৰ লগত থাকিবৰ কাৰণে খুব চেষ্টা কৰি আছে। কিন্তু বিজেপিয়ে জানে UPPLৰ ফিল্ডটো কেনেকুৱা, বহুত থলত। সেইকাৰণে UPPLৰ লগত মিত্ৰতা কৰি একো লাভ নাই, বা কোনোবা BPFৰ লগতো ইহঁতে মিত্ৰতা নকৰিব। মুঠতে ইণ্ডিপেণ্ডেণ্ট খেলিব বুলি কৈছে। আমিতো কাৰো লগত মিত্ৰতা নকৰিব। হীৰা শৰণীয়াই আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহি আছে। আমাৰ ক'ব লগা একো নাই। কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়িছে, ইয়াত আমাৰ ক'ব লগা একো নাই। নাই, এইবিলাক জইন কৰাৰ কোনো প্ৰশ্ন অহা নাই। এনেকুৱা আলোচনা হোৱা নাই বা এনেকুৱা কোৱা নাই। GSPৰ পৰা BPFক ছাপোৰ্ট কৰিম বুলি ঘোষণা কৰি আছে, কিন্তু আমাৰ লগত এনেকুৱা আলোচনা হোৱা নাই। আজি আমাৰ 13 নম্বৰ চিৰাং ব্লক BPF দলৰ উদ্যোগত ওমেন, BSU আৰু ইয়দৰ যিটো ৱৰ্কশ্বপ বা কৰ্মশালা, মানে ৱৰ্কাৰ্ছ মিট, এই প্ৰগ্ৰামত মই আহি পেলাই যিখিনি দেখিবলৈ পাইছে, খুব ভাল পৰিৱেশ। মানে 13 নম্বৰ চিৰাং হিচাপে আমাৰ জিকাৰ কিবাটো 100%, মানে আমাৰ কৰ্মীসকলৰ প্ৰেজেঞ্চক চালে আমি এনে গম পাই যে আমি 13 নম্বৰ চিৰাঙৰ BPF দল হিচাপে আমি জিকিব আকৌ। তো কথা সেইটোৱে। আৰু ভাল প্ৰগ্ৰাম হৈছে। এনেকুৱা প্ৰগ্ৰাম চব সমষ্টিটো হৈ আছে। আমাৰ ইয়দৰ বা BSU আৰু ওমেনে লিড লৈ আছে এইটো চেণ্ট্ৰেল কমিটিৰ পৰা। আৰু ভাল প্ৰগ্ৰাম অহাকালিও নিশ্চয় আছে। মুঠতে 2025 ছেপ্টেম্বৰ মাহত যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত 13 নম্বৰ চিৰাং হিচাপে আমি জিকিম। আৰু BPF দল হিচাপে গোটেই শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি ফাৰ্ষ্টনে চেৰপাং মাজবাটলৈকে আমাৰ দলৰ পজিশ্যন 1 নম্বৰত আছে। মুঠতে আমি আজিৰ দিনত 25টা থলত নাপায়, 25টা মিনিমাম হ'লে 25টা, আমি ইয়াত বেছিও হ'ব পাৰে, কিন্তু 25টা থলত আমি নাপায়। চৰকাৰ হোৱাটো কাটাং। আৰু আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই যিবিলাক শ্লোগান দি আছে, আমাৰ বিটিসি বাকী ৰাইজৰ বহুত কাম কৰাৰ যিটো শ্লোগান দি আছে বা মিছন ভিজন দেখা আছে, এইবিলাক টোটেলি ফেইলাৰ। সি মিছা কথা কয়। আৰু তাৰ যিটো কাম কৰাৰ যিটো আয়ু বিটিসিত, শিৱৰ যিটো ক্ষমতা, এই শিৱৰ ক্ষমতাটো 31 মাৰ্চত শেষ হ'ব। সি একো ফাইল, একো মুভমেণ্ট কৰিব নোৱাৰে, একো নতুন চেংচন দিব নোৱাৰে, একো নতুন এপ্ৰুভ কৰিব নোৱাৰে, ৰিলিজো কৰিব নোৱাৰে। মুঠতে 31 মাৰ্চটো তাৰ লাষ্ট কাগজে পত্ৰময় ইয়াৰ কিবাটো, আৰু পিছত আৰু নচলিব। মুঠতে এপ্ৰিলটো নতুন বছৰ বুলি আপোনালোকে চবেই জানে। মানে ফাইনেন্সিয়েল ইয়াৰটো এপ্ৰিলৰ পৰা হয়, নতুন বছৰ ফাইনেন্সিয়েল ইয়াৰ। ইয়াৰ কাৰণে ইয়াৰ 31 মাহটো লাষ্ট হৈ গ'ল। 5 বছৰ ফাইনেন্সিয়েল ইয়াৰটো সি কাম কৰিলে, 6 বছৰটো কেতিয়াও নাপায়, আপোনালোকে জানে। মুঠতে নতুন ফাইনেন্সিয়েল ইয়াৰ যিটো 25-26ৰ যিটো নতুন ফাইনেন্সিয়েল ইয়াৰৰ যিটো পইচা, সেইটো কোনো স্কিম এপ্ৰুভ কৰিব নোৱাৰে ইয়াৰ এগেইনষ্টত, আৰু চেংচনো দিব নোৱাৰে বা ৰিলিজো কৰিব নোৱাৰে। বিটিসিত নতুন আঞ্চলিক দল গঠন হোৱাৰ কুচকাৱাজ চলি আছে। নাই, ইয়াৰ আমাৰ বিটিসিত হয় না অসমৰ হয় না ইণ্ডিয়াৰ হয়, আমাৰ ক'ব লগা একো নাই। এইটো চবৰে কিবা আছে, কি বুলি কয়, এইটো অধিকাৰ আছে। নতুন ৰাজনৈতিক দল খোলা চবৰে অধিকাৰ আছে। খুলিব, আমিও শুনি আছোঁ। BPF দলৰ কোনো ক্ষতি নহয়, BPF দলৰ কোনো ক্ষতি নহয়। BPF হিচাপেই আছে।
BPF কৰ্মী হিচাপেও আছে বা ৰাইজ হিচাপেও আমাৰ লগত যিখিনি আছে সেইটো কোনো ক্ষতি নহয়। বিজেপি